ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতি 9:10 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতি 7:17 পৰ্যন্ত। তাৰপিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:47 পৰা 11:20 পৰ্যন্ত, আকৌ 12:02 পৰা 12:43 পৰ্যন্ত, আকৌ 3:12 পৰা 4:45 পৰ্যন্ত, আকৌ 5:12 পৰা 7:43 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:07। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপুনি বহুত ব্যস্ত হৈ পৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি আপুনি ভাল ফলাফলো লাভ কৰিব। আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি হ'ব আৰু যিকোনো বাকী থকা সম্পত্তি কাম সম্পূৰ্ণ হোৱাৰ ফলত আপোনাৰ আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে ভৱিষ্যতৰ কথাবোৰৰ প্ৰতি গুৰুত্বপূৰ্ণ আৰু সচেতন হোৱাটো তেওঁলোকৰ বাবে সফলতা কঢ়িয়াই আনিব। জনসংযোগ আজি দুৰ্বল হ'বলৈ নিদিব, কাৰণ আপোনালোকৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আৰু আজি হঠাতে খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কিছু নিয়ন্ত্ৰণ আনিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ আচৰণ আৰু কামে আপোনাৰ উদ্বেগ বৃদ্ধি কৰিব পাৰে আৰু লগতে উত্তেজনাও বৃদ্ধি পাব। গতিকে এইবোৰ সমস্যা আপুনি শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনালোকৰ সন্তানৰো মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে নতুন সিদ্ধান্ত লোৱাৰ বাবে সময় ভাল নহয়, গতিকে উচিত সময়ৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। আৰু কৰ্মৰ লগত জড়িত যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ যাত্ৰা আজি হ'ব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। আৰু আইনী বিষয়ত আপুনি আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ কোনো ধৰণৰ অনুসন্ধান আদিৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ ঘটিব, গতিকে এই সময়ত আপুনি নিজৰ আচৰণ সলনি কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু ডায়েবেটিছ ৰোগীয়ে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু নিয়মীয়াকৈ চেকআপ আদি কৰি থাকিলে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিতে ভাৰসাম্য বজাই ৰাখিলে আপুনি দৈনন্দিন কাম কাজসমূহ সংঘটিত কৰিব পাৰিব আৰু হঠাতে কিছুমান বাকী থকা কামো আপুনি সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আজি সন্মানো বৃদ্ধি পাব। আপোনাৰ ল'ৰা ছোৱালীৰ লগত আজি কিছু সময় কটাবলৈ যত্ন কৰক আৰু তেওঁলোকক উচিত পথ প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিলে আপুনি ভাল ফলাফল লাভ কৰিব। যুৱক যুৱতীসকলে নতুন তথ্য আহৰণ কৰি নিজকে আপডেট কৰি ৰখাৰ যত্ন কৰিব লাগিব, কাৰণ যাতে নতুন যি প্ৰযুক্তি আহিব তাৰ প্ৰতি তেওঁলোকে আগতীয়াকৈ আভাস পায় আৰু সেইবোৰ কাম কৰিবলৈ তেওঁলোকৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন যাতে হ'ব নালাগে। আজি আপোনালোকে নতুন পাঠ্যক্ৰমৰ বাবেও কিছু সময় উলিয়াই ল'ব। ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল লাভ কৰিব। আপোনাৰ জেদী আচৰণে আপোনাৰ মাতৃৰ সৈতে কিছু সম্পৰ্ক বিনষ্ট কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি জেদ নিয়ন্ত্ৰণ কৰা বা আপোনাৰ খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আজি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ ল'ব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱস্থাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজত কিছু গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিব। গৱেষণামূলক কামত নিয়োজিত লোকসকলে হয়তো ভাল খবৰ লাভ কৰিব পাৰে, গতিকে এনে ক্ষেত্ৰত তেওঁলোকৰ উচ্চ বিষয়ৰ পৰাও সহায় ল'লে তেওঁলোকে আৰু অধিক ভাল ফলাফল লাভ কৰিব। আৰু আপোনাৰ বন্ধ হৈ যোৱা কাম আকৌ পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপুনি সকাহ পাব। আৰু লগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শ অনুসৰণ কৰিলে আপোনাৰ আয়ৰ উৎসও বৃদ্ধি পাব। ঘৰত আজি সুখ শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু শিথিলতাৰ বাবে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো কৰিব পাৰিব। এনে কৰিলে আপোনালোকৰ ঘৰুৱা পৰিৱেশ
ঘনিষ্ঠতাপূৰ্ণ হ'ব। পেটৰ বিষৰ বাবে আজি আপুনি অসুস্থ অনুভৱ কৰিব পাৰে, গতিকে লঘু আহাৰ বজাই ৰাখক আৰু গুৰুতৰ সমস্যা হ'লে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ৰুটিনত ইতিবাচক পৰিৱৰ্তন দেখা পাব। প্ৰতিটো পৰিস্থিতিত মনোবল বজাই ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি অতি সোনকালে আপোনাৰ কামবোৰো সমাপন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰিয় কাৰ্যকলাপত আপুনি অধিক সময় দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহ পাব আৰু আপোনাৰ কৰ্ম ব্যৱস্থাৰ বাবে সামাজিক কামত আপোনাৰ ভাৱমূৰ্তি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সমাজত কিছু সুনামো কঢ়িয়াই আহিব। ভৱিষ্যতৰ লগত জড়িত সিদ্ধান্তত আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লৈ ল'ব। ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে অতি সোনকালে আপোনাৰ লক্ষ্য উপনীত হ'বলৈ সক্ষম হ'ব। আজি আপুনি অবৈধ কামৰ পৰা আঁতৰি থাকিব, কাৰণ আপুনি আজি এইবোৰ কামত জড়িত হ'লে বিপদত পৰিব পাৰে। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে তেনেহ'লে নিজৰ স্বভাৱত স্বাৰ্থপৰতা গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু নিজাকে বেছিকৈ ভবাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত বহু ধৰণৰ সম্ভাৱনাৰ উন্মেষ ঘটিব, গতিকে এই সময়ৰ উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু এনে কৰিলে আপুনি আজি ভাল প্ৰতিফলনো দেখিব। যদি আপুনি আজি ঋণ বা কৰ সম্পৰ্কীয় ফাইলসমূহ সম্পূৰ্ণ কৰি ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, অন্যথা আপোনাৰ কাগজ পত্ৰত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সংঘাতৰ সম্ভাৱনা থাকিব, গতিকে নিয়োজিত লোকসকলে আজি সুসংগঠিত কৰিবলৈ যত্ন কৰিব আৰু নিজৰ স্বভাৱত কোমলতা বজাই ৰাখিব, যাতে আপোনালোকৰ সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সক্ষম হয়। ব্যস্ত থকাৰ পিছতো ঘৰৰ বাবেও কিছু সময় উলিয়াবলৈ যত্ন কৰক, অন্যথা আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। গতিকে তেওঁলোকৰ সৈতে কোনো মনোৰঞ্জনমূলক অনুষ্ঠান বা তেওঁলোকৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যাবলৈ আপুনি পৰিকল্পনা কৰি লওক। প্ৰেমৰ সম্পৰ্কতো কিছু ক্ষোভ থাকিব পাৰে, গতিকে আজি প্ৰেমৰ সম্পৰ্কতো আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিব আৰু নিয়মিতভাৱে ব্যায়াম কৰি থাকিলে আপুনি আজি ভাল প্ৰতিফলন দেখিব। গতিকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কৰ্মপদ্ধতিক সুসংগঠিত আৰু পদ্ধতিগত কৰি তুলিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি কিছু ভাল ফলাফলো লাভ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিব আৰু আপোনাৰ সন্তানৰ বিবাহ সন্দৰ্ভত চলি থকা সমস্যাটো অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ কামৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখিব আৰু লগতে সফলো হ'ব। গতিকে আজি আপোনাৰ যিবোৰ কাম কৰিব তেওঁলোকে চেষ্টা কৰিব লাগিব যাতে আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকভাৱে আগবাঢ়ি যাবলৈ, তেনেহ'লে আপুনি সফলতা অতি সোনকালে দেখিব। ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত অপ্ৰয়োজনীয় কাজিয়াত নপৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কামতো বাধা আহিব পাৰে। গতিকে আপুনি যত্ন কৰিব যাতে কাৰো লগতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব, অন্যথা অসাৱধানতাৰ বাবে তেওঁলোকৰ ফলাফলত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অভিভাৱকেও অলপ জোৰ দিব লাগিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি বহুত কষ্ট কৰিব লাগিব আৰু আপোনাৰ কামৰ দক্ষতা কমি যাবলৈ নিদিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি উন্নত অতি সোনকালে দেখিব আৰু ভাল ফলাফলো লাভ কৰিব আৰু বাকী থকা ধন পোৱাৰ পিছত আজি আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। গতিকে এই ক্ষেত্ৰত অলপ চেষ্টা কৰিব। আজি আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে কিছু বিশেষ কামৰ ওপৰত আলোচনা হ'ব আৰু যিটো ইতিবাচক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু অতিৰিক্ত আপোনালোকৰ প্ৰচেষ্টাৰ ফলত আজি আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব আৰু স্বামী স্ত্ৰীৰ মাজত আজি ঘনিষ্ঠতাও বৃদ্ধি পাব। আৰু আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা কিছু দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ আজি কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আজি আপুনি প্ৰেমৰ সম্পৰ্কত কিছু ইতিবাচক পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। মানসিক চাপ আৰু নেতিবাচক চিন্তাই আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে ভোক কমি যোৱাৰ দৰে সমস্যা থাকিব। গতিকে আজি আপুনি সুষম খাদ্য খাবলৈ যত্ন কৰিব আৰু আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতকৰ আজি কিছু ভাল খবৰ পালে আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ ভাগ্য আজি আপোনাৰ পক্ষত থাকিব। গতিকে আজি দেখা যায় যে আপোনাৰ দিনটো ভালেই যাব। আপুনি গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু যিটো আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে আজি আপোনাৰ যি ব্যক্তিৰ লগতে যোগাযোগ নহওক কিয় আপুনি তেওঁলোকৰ পৰা উপকাৰী যিবোৰ তথ্য আছে সেইবোৰ আহৰণ কৰিবলৈ যত্ন কৰিব। আৰু ইতিবাচক পৰিৱৰ্তনৰ বাবে আত্মনিৰীক্ষণো কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত কিছু পৰিৱৰ্তনো আহিব। কামৰ আকাংক্ষিত ফলাফল নাপালে আজি দুখ নকৰিব, কাৰণ ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে আপুনি ভৱিষ্যতে অতি সোনকালে আপোনাৰ কামৰ ভাল ফলাফল লাভ কৰিব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিবাদ চলি আছে তেনেহ'লে কাৰোবাৰ মধ্যস্থতাত আপুনি এইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। আপুনি এই ক্ষেত্ৰত নিশ্চয় সফলতা লাভ কৰিব। ব্যৱসায়ত আপোনাৰ আজি কাম বৃদ্ধি পাব আৰু নিজকে মানসিকভাৱে ভাৰসাম্য ৰক্ষা কৰি চলাটো আজি আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আৰু আগন্তুক দিনত আপুনি কৰা কষ্টৰ সুফলো লাভ কৰিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে আপোনাৰ মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰি আপুনি সুখৰ সময় কটাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখিব আৰু সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি কিছু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে একেলগে মিলি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে এই ক্ষেত্ৰত ভাল হ'ব। আৰু আপোনালোকৰ মানসিক চাপৰ পৰা আজি আঁতৰি থাকিবলৈ হ'লে আপোনালোকে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি কিছুদিনৰ পৰা চেষ্টা কৰি থকা কামটোত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিস্থিতিও অনুকূল হৈ পৰিব। গতিকে আজি আপোনাৰ চেষ্টাবোৰ অব্যাহত ৰাখিব। যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কাম সম্পন্ন কৰি শান্তি লাভ কৰিব আৰু তেওঁলোকে ভৱিষ্যতে অতি সোনকালে ভাল ফলাফলো পাবলৈ সক্ষম হ'ব। আপুনি আজি প্ৰকৃতিৰ সংগতো কিছু সময় কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব আৰু আজি কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব, কাৰণ নিজৰ সন্মান হানি হ'ব পাৰে। আৰু নিজৰ ব্যৱসায়ত আজি মন দিয়াৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিব। দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰি ল'ব, অন্যথা আপোনাৰ কিছু সমস্যা হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় প্ৰতিটো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰিবলৈ যত্ন কৰক আৰু কামৰ গতি মধ্যমীয়া থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি অধিক কঠোৰ পৰিশ্ৰম কৰক আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলকো প্ৰেৰণা দিয়ক যাতে তেওঁলোকে কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ। আৰু এই কঠিন সময়ত আপুনি ধৈৰ্য ধৰিলে আপোনাৰ এই সময় আপুনি অতি সোনকালে কাটিব পাৰিব আৰু আপোনাৰ আজি কৰ্মচাৰীসকলৰ পৰাও আপুনি নিৰ্দিষ্ট সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ সহযোগিতা আপুনি পাই থাকিব। নিয়োজিত লোকসকলে বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটাবলৈ নিদিব, অন্যথা তেওঁলোকে কিছু নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। পৰিয়ালৰ মাজত সমন্বয়ৰ বাবে ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সংবেদনশীল হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু ঘনিষ্ঠতা দেখিব। বতৰৰ পৰিৱৰ্তনে ভাগৰুৱা আৰু দুৰ্বলতা সৃষ্টি কৰিব। গতিকে উপযুক্ত খাদ্যাভ্যাস আৰু জিৰণি লোৱাৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি পাৰিবাৰিক আৰু ব্যক্তিগত কামৰ মাজত সমন্বয় থাকিব আৰু ঘৰৰ ৰক্ষণাবেক্ষণৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় হ'ব। গতিকে ইয়াক সম্পূৰ্ণ কৰাৰ উপযুক্ত সময় আহি পৰিছে। গতিকে আজি আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা এই বিষয়ে অলপ মতামত লৈ ল'লে আপুনি অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰু কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰো আজি উন্নতি দেখিব, যাৰ ফলত আপুনি নিজকে আজি শক্তিশালীও অনুভৱ কৰিব। মাতৃৰ পক্ষৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ বাজেট বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপুনি আৰ্থিক সংকটতো পৰিব পাৰে। আৱেগিক হোৱাৰ বাবে আজি সামান্যতম নেতিবাচক কথাইও আপোনাক আমনি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে আজি আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰাখিব। ব্যৱসায়িক কাম কাজৰ উন্নতিৰ বাবে আধুনিক তথ্য আহৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান আপোনাৰ নতুনত্ব নানিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখা নাপায়।
অংশীদাৰিত্ব সম্পৰ্কীয় কামত স্বচ্ছতা বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ এই কামত বা এই ব্যৱসায়ত ভাল প্ৰতিফলন দেখিব আৰু এই সময়ত নিজৰ কামৰ গুণগত মানৰ লগতে নিজৰ কামৰ প্ৰতিও গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি অতি সোনকালে ভাল ফলাফল লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতাৰ বাবে আপোনাৰ আচৰণত ইতিবাচকতা অনাটো প্ৰয়োজনীয় হ'ব আৰু সৰু সৰু কথাবোৰক আওকাণ কৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদসমূহ নাইকিয়া হৈ যাব। আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে আজি বিপদজনক কামৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আজি গাড়ী চলাওঁতে সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বহু কাম হ'ব, গতিকে সক্ৰিয় হৈ আপুনি সকলো কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক কাম কাজ উন্নত কৰিবলৈ আপোনাৰ সময় ভাল, গতিকে এই ক্ষেত্ৰত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰাৰ যত্ন কৰক। আপোনাৰ কেৰিয়াৰৰ বাবে চেষ্টা কৰি যাওক। কোনো বিশেষ ব্যক্তিৰ সহায়ত আপুনি সহায় পাব আৰু আপোনাৰ কেৰিয়াৰো অতি সোনকালে আপোনাৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপুনি সাৱধানে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব, অন্যথা কিবা ভুল হ'লে আপুনি বিপদত পৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনজনক অপ্ৰয়োজনীয়ভাৱে সন্দেহ কৰাটো পৰিহাৰ কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি চলাৰ যত্ন কৰিব, অন্যথা আপোনাৰ বাজাৰত কিছু খেলিমেলি হ'ব পাৰে আৰু আপুনি চম্ভালিব পৰাতকৈ অধিক কাম হাতত লৈ ভাগৰি পৰিব পৰা হ'ব পাৰে, গতিকে আজি আপুনি অপ্ৰয়োজনীয় কামবোৰ নোলোৱাটোৱে ভাল হ'ব আৰু পাৰিলে আপোনালোকৰ কাম কাজবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ দুৰ্বলতা বা আপোনাৰ মানসিক চাপ বৃদ্ধি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিস্থিতি আপোনাৰ পক্ষত নহয়, গতিকে আপোনাৰ ব্যৱসায়িক কামত বেছি বিনিয়োগ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিত্তীয় ব্যৱস্থাটো প্ৰভাৱিত হ'ব পাৰে, গতিকে বিত্তীয় ক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। অফিচত অতিৰিক্ত কাম হ'ব পাৰে, গতিকে আপোনাৰ অতিৰিক্ত সময়ো দিব লগা হ'ব পাৰে, গতিকে আপুনি আজি অফিচৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনাৰ পদোন্নতিৰো সুযোগ থাকিব আৰু আপোনাৰ বিষয়াসকলেও আপোনাৰ কাম দেখি প্ৰশংসা কৰিব। পৰিয়ালৰ সৈতে বহি মনোৰঞ্জনমূলক অনুষ্ঠানৰ উপভোগ কৰিলে আজি আপুনি শক্তিশালী অনুভৱ কৰিব আৰু দিনটোৰ ভাগৰবোৰো পাহৰি যাব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও ঘনিষ্ঠতা বৃদ্ধি পাব। এলাৰ্জি বা স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'ব পাৰে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ হ'লে যোগ আৰু প্ৰাণায়াম কৰক আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপুনি শিথিল মেজাজত থাকক, ইয়াৰ ফলত আপোনাৰ জীৱনশৈলীত উন্নত দেখিবলৈ সক্ষম হ'ব আৰু ঋণৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও উন্নতি হ'ব। ঘৰ আৰু পেছাৰ মাজত বা ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত মহিলাসকল আজি সফল হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপোনাৰ ব্যয় সাধ্যটো আপুনি কিছু মনোযোগ দিব লাগিব, কাৰণ আপোনালোকৰ ব্যয় কৰা বা খৰচ কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিলেহে আপোনালোকে আৰ্থিকভাৱে সবল হ'ব পাৰিব, অন্যথা আপোনাৰ ঋণ ল'লেও আপোনাৰ কোনোদিনে আপোনাৰ সঞ্চয় নহ'ব। আইনী বিষয়বোৰ আজি পিছুৱাই দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান আপোনালোকৰ এই বিষয়বোৰত কিছু বেয়া প্ৰভাৱ দেখা গৈছে আৰু চুবুৰীয়াৰ বিষয়ত বিবাদ হ'লে বুজাবুজিৰে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বা পৰিস্থিতিবোৰ আপোনালোকে অতি সোনকালে ঠিক কৰিব পাৰিব। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান দেখিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ কিছু মানসিক চাপ বাঢ়িব পাৰে, গতিকে এই সময়ত আপোনাৰ দক্ষতাৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলকো আপুনি ভাল ব্যৱহাৰেৰে বা তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি কাম কৰিবলৈ যত্ন কৰিব। আপোনাৰ টকাৰ লেনদেনৰ ক্ষেত্ৰত আজিৰ সময়ত সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ কিছু লোকচানৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ প্ৰতাৰণিত হ'ব পাৰে, গতিকে আজি বেলেগ মানুহক বা অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব। চৰকাৰী কাম কৰাৰ সময়ত খং নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা নিয়োজিত লোকসকলে আজি কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোকে সুখ আৰু মনোৰঞ্জন দিব আৰু সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত পাৰস্পৰিক সমন্বয় বজাই ৰখাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ হ'ব, ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ ব্যস্ততাৰ বাবে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আজি কামৰ মাজতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আজি আকৌ আপোনাক আমনি কৰিব পাৰে।
গতিকে অসাৱধান নহ'ব আৰু লগে লগে চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আপুনি আপোনাৰ কষ্টৰ ভাল ফলো আজি লাভ কৰিব আৰু আত্মীয়ৰ সৈতে জড়িত বিবাদৰ আজি সমাধানৰ ক্ষেত্ৰত আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব আৰু আপোনাৰ এই সিদ্ধান্তৰ ফলত আপোনাৰ সেই বিবাদবোৰ সমাধানো পাব। যদি আপুনি আপোনাৰ ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাতে কৰিবলৈ যত্ন কৰক, কাৰণ আজিৰ দিনটো আপোনাৰ বাবে অনুকূল। বাজেট অনুসৰি খৰচ কৰিলে আপোনাৰ ভাল হ'ব আৰু কোনো কামত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। গতিকে চিন্তা নকৰিব, ইয়াৰ সমাধানো অতি সোনকালে আপুনি বিচাৰি পাব। যদি আপুনি দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ লগত জড়িত খৰচৰ প্ৰতিও গুৰুত্ব দিব লাগিব, তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক কাৰ্যকলাপত মনোনিৱেশ কৰক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিব। আপুনি আপোনাৰ যোগাযোগ আৰু সংবাদ মাধ্যমৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় তথ্য লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি জুৱেলাৰী ব্যৱসায়ীসকলে আজি কিছু যত্ন কৰিলে তেওঁলোকে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰখনত আজি ঋণ লোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে ঋণৰ বিষয়বোৰ আজিৰ কাৰণে পিছুৱাই দিয়াটোৱে ভাল হ'ব। অফিচৰ কামৰ বাবে ভ্ৰমণলৈও যাব লগা হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। গতিকে আজি কোনো ধৰণৰ চৰকাৰী ভ্ৰমণ আপুনি আওকাণ নকৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন পাব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সংগীয়ে ইজনে সিজনৰ প্ৰতি আজি ভাল বহিঃপ্ৰকাশো ঘটিব। এচিডিটি আৰু মানসিক চাপৰ ফলত আজি স্নায়ৱিক অৱস্থা আৰু অস্থিৰতা হ'ব পাৰে। গতিকে অধিক তৰল পদাৰ্থ আজি খাবলৈ যত্ন কৰিব আৰু লগতে ধ্যানো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ এটা সুখৰ দিন পাৰ হ'ব। আপুনি অতি সুখী আৰু শক্তিশালী অনুভৱ কৰিব। আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি আজি ইতিবাচক শক্তিও অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ স্বভাৱতো ইতিবাচকতা আহিব। বাহ্যিক কাম আৰু জনসংযোগৰ ওপৰত গুৰুত্ব দিয়ক। অনাগত দিনত এইবোৰৰ যথেষ্ট উপকাৰ হ'ব। আজি আপোনাৰ খং উঠাৰ পৰা বিৰত থাকক আৰু সমন্বয় আৰু সহযোগিতাৰ জৰিয়তে সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। শিশুৰ ভুল কথাই আপোনাৰ অশান্তি দিব পাৰে আৰু সেইবাবে তেওঁলোকক বকাবকি কৰাৰ সলনি শান্তিৰে বুজাবলৈ চেষ্টা কৰক। এনে কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ বাবে আজি কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব। ব্যৱসায়ৰ আজি উন্নত হ'ব আৰু খাদ্য উদ্যোগৰ লগত জড়িত লোকসকলে আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই ব্যৱসায়ৰ লগত জড়িত যিসকল আছে তেওঁলোকে আজি অধিক গুৰুত্ব দিয়াটো ভাল হ'ব। আৰ্থিক লোকচানৰো সম্ভাৱনা থাকিব। গতিকে আপোনাৰ লগত কাম কৰা লোকসকলৰ প্ৰতিও নিশ্চয় গুৰুত্ব দিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলক আজি নতুন কামৰ দায়িত্ব অৰ্পণ কৰিব পাৰে আৰু তেওঁলোকে এই কামবোৰ যদি নিয়াৰিকৈ কৰিব পাৰে তেওঁলোকে পদোন্নতিৰো সুযোগ থাকিব আৰু বিষয়ৰ পৰাও তেওঁলোকে প্ৰশংসা পাব। পৰিয়ালৰ সৈতে আজি মজা আৰু ৰাতিৰ আহাৰত সুখৰ সময় পাৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব। কিন্তু বিপৰীত লিংগৰ মানুহক আজি লেনদেন কৰাৰ সময়ত আপুনি শিষ্টাচাৰ বজাই ৰাখিব লাগিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ কঁকালৰ বিষে আজি আপোনাক আমনি কৰিব পাৰে। গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ লগতে আপুনি ব্যায়াম আদিতো কিছু সময় কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকে আজি নিজকে সংযত আৰু মানসিকভাৱে সবল কৰি ৰাখক, কাৰণ ভুলৰ পৰিসৰ কম হ'ব। গতিকে আজি আপুনি নিজকে যদি সুস্থ আৰু সক্ষম কৰি তুলিবলৈ যত্ন কৰে তেনেহ'লে আপোনাৰ সকলো কামতে ভাল প্ৰতিফলন দেখিব। শীঘ্ৰে আপুনি আজি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শক্তিক সঠিক দিশত চেনেলাইজ কৰিব লাগিব বা লৈ যাব লাগিব, তেতিয়াহে তেওঁলোকে ফলাফল ভাল পাব। বহু কাম থকাৰ বাবে আজি অস্বস্তি অনুভৱ কৰিব। গতিকে আপোনাৰ কামবোৰ আজি ভাগ বতৰা কৰিলে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। গতিকে আপুনি আজি ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাওক। আপুনি দেখিব যে সকলো কামতে আপুনি সুফল লাভ কৰিছে। আজি আপুনি কামৰ দিশত বেছি গুৰুত্ব দিয়ক আৰু নিজৰ কাম অধ্যৱসায়ীভাৱে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে আজি বিচলিত হ'ব পাৰে। গতিকে তেওঁলোকে সংযত হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব।
ব্যৱসায়ত অধিক দায়িত্ব আজি বাঢ়িব, গতিকে আজি আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ধনৰ লেনদেনত আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ আজি লেনদেন কৰোঁতে কিছু লোকচানৰো সম্ভাৱনা থাকিব। আৰু সহকৰ্মীসকলৰ সৈতে চলি থকা যিবোৰ মতানৈক্য আছে সেইবোৰো আজি অন্ত পৰিব, আৰু ইয়াৰ ফলত আপোনাৰ লোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অতি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলেও আজি তেওঁলোকৰ কৰ্মব্যস্ততা বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকে কিছু বেছি সময় তেওঁলোকে কাম কৰিবলগীয়া হ'ব পাৰে। আৰু এনে ক্ষেত্ৰত যদি তেওঁলোকে সহকৰ্মীৰ পৰা সহায় লয় তেতিয়াহ'লে তেওঁলোকে অতি সোনকালে কামবোৰো সোনকালে সমাপন কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত আজি আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ পৰিয়ালতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকা আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। পেশী টান আৰু বিষৰ সমস্যা আজি আপোনাক আমনি কৰিব পাৰে, গতিকে ইয়াৰ পৰা সকাহ পাবলৈ হ'লে আপুনি ব্যায়াম কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।